আমবিলাক যদি আপুনি কেঁচা জলকীয়াৰে সানি খোৱা কথাটো ভাবে, উইদিন 10 ছেকেণ্ড সবৰে জিভাত পানী আহিব। গতিকে আপুনি যদি বেয়া চিন্তা কৰি থাকে অনবৰত, আপোনাৰ বডিয়ে তেনেকৈ ৰিয়েক্ট কৰিব। আৰু সেইকাৰণে ভগৱানৰ নাম হৈছে সচ্চিদানন্দ। মঞ্চত ডাঙৰ গায়ক, মই নাম নলওঁ, আমেৰিকাৰ পতাকা থকা ফ্লেগ পিন্ধি পেলাই গীত গায়, এনেকুৱা জাতি বোধহয় পৃথিৱীত নাই। যিখন ফ্লেগৰ কাৰণে ভগত সিঙে, যিখন ফ্লেগৰ কাৰণে কনক লতাৰ নিচিনা 14 বছৰীয়া ছোৱালীয়ে ফাঁচি কাঠ আৰু ডিঙিত বুকু পাতি লৈছিল, সেই কথাটো আমাৰ, সেই অভিমানটো আমাৰ নোহোৱা হৈ গৈছে। সেইটোৱে স্বাভিমান, সেইটোৱে আত্মসন্মান। সেই আত্মসন্মান আমাৰ নতুন প্ৰজন্মৰ মাজত গঢ়ি তুলিব লাগিব। নমস্কাৰ, মই লোকেশ নাথ। ডৰিয়লি প্লাছৰ বিশেষ অনুষ্ঠান কল্পতৰুত আজি আপোনালোকলৈ আগবঢ়া হৈছে বিশিষ্ট লেখক, চিন্তাবিদ আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটি ভাষণ। যে সত্যজিৎ ৰায়ক যেতিয়া শংকৰদেৱ বঁটা দি পেলাই সুধিছিল, শংকৰদেৱ সম্পৰ্কে তেতিয়া তেওঁ যেতিয়া কৈছিল যে শংকৰদেৱ কোন তেওঁ ভালকৈ নাজানে, তাৰ কাৰণে আমি বৰ দুখ কৰিছিলোঁ। কিন্তু দুখ সত্যজিৎ ৰায়তো হয়েই, তেওঁ জানিব লাগিছিল, কিন্তু জনাব নোৱাৰাটো আমাৰ এটা দুখ আছে। 70ৰ দশকত আত্মাৰামৰ পৰিয়ালৰ পৰা, গুৰু দত্তৰ পৰিয়ালৰ পৰা আত্মাৰামে এখন চিনেমা বনাইছিল। এই চিনেমাখনৰ নাম আছিল আৰোপ। সেই চিনেমাখনৰ সংগীত পৰিচালনা কৰিছিল ভাৰত ৰত্ন, আমাৰ হৃদয়ৰ মণি ডক্টৰ ভূপেন হাজৰিকাই। তাৰ এটা মন্দিৰৰ সন্মুখত তানসেনৰ অভিনয় কৰি বিজু বাউৰা চিনেমাত বিখ্যাত হোৱা ভাৰত ভূষণৰ কণ্ঠত ভূপেন হাজৰিকাই এটা গীত গাইছিল, হে জয় ৰঘুৰানন্দন হে ৰাঘৱ ৰামে জয় ৰঘুৰানন্দন। এই গীতটো প্ৰাৰ্থনা গীত। কিন্তু ভূপেন হাজৰিকাই যাতে ভাৰতবৰ্ষৰ মানুহে আমাৰ প্ৰাৰ্থনা গীত সম্পৰ্কে অনুধাৱন কৰিব পাৰে, তেওঁ হিন্দীতে গাইছিল, হে জয় যশোদানন্দন হে মোহন শ্যামে জয় যশোদানন্দন হে জয় যশোদানন্দন হে মোহন শ্যাম। সেই ভূপেন হাজৰিকাই লিখিছিল, শংকৰ মাধৱৰ মহামহা সৃষ্টিৰে উজ্জ্বল লুইতৰ পাৰ, কতজনে শলাগিলে অসমীয়া লিখনি পদ্ম গোহাঁই বৰুৱাৰ, বৰুৰাভা মিচিঙৰ ৰূপে ৰখে ভৰপূৰ জীয়া জীয়া আমাৰ ভাষাৰ, লিখাবোৰ কিয় বাৰু পঢ়ি পঢ়ি চোৱা নাই পামেগাম বিষ্ণু ৰভা। মহাপুৰুষ শংকৰদেৱে আমাৰ ৰুচিমতে সংস্কৃতি, সাহিত্য আৰু আধ্যাত্মিকতা আৰু বিজ্ঞানসন্মত সমাজ গঢ়ি তোলা নাছিল। শংকৰদেৱে নিজে ৰুচিৰ সৃষ্টি কৰিছিল। টিভিৰ টকবিলাকত আৰু আমাৰ বহুতো সভাই সমিতি আমাৰ মানুহে কয়, আৰু আমাৰ তথাকথিত শিল্পীবিলাকে মঞ্চত কয়, আজিকালি দৰ্শকে এনেকুৱা গীত ভাল পায়, সেইকাৰণে তেওঁলোকে বোকা নৃত্য, ধূলি নৃত্যৰ এটা আয়োজন কৰে। অৰ্থাৎ উদণ্ড উশৃংখল যুৱকৰ আচৰণে অসমীয়া সংস্কৃতিৰ প্ৰতিভূ নহয়। আৰু সেইকাৰণে অসমীয়া সংস্কৃতিৰ কাঠামো, অসমীয়া সংস্কৃতিৰ গোটেই আধ্যাত্মিকতাৰ ভেটি গঢ় দিবলৈ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল, শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰণা সমিদানা ৰাম নাম যম সমৰক সাজি সমাদলে কয়লি পয়ানা। এই বৰগীতটো যেতিয়া এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে শুনিলে, যাৰ উপৰি পুৰুষ অসমলৈ আহিছিল ব্যৱসায় কৰিবলৈ, তেওঁ যেতিয়া বাৰ্লিনলৈ গ'ল, সেই জাৰ্মানৰ সেই বাৰ্লিনৰ ঐতিহ্য মন্দৰ্য, ডাঙৰ ডাঙৰ অট্টালিকাবিলাক দেখি তাৰ যিবোৰ খুঁটা দেখিলে, সেই খুঁটাবিলাক দেখি পেলাই তেওঁৰ মনত পৰিল বৰদোৱালৈ, যি বৰদোৱাৰ পৰা মহাপুৰুষ শংকৰদেৱৰ নিৰ্দেশক্ৰমে ইয়ালৈ আহিছিল মাধৱদেৱৰ শিষ্য লেচাইকনা গোবিন্দ হাতৈ। শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত
সেই শংকৰদেৱৰ বৰগীত যেতিয়া শুনিলে সুদূৰ ৰাজস্থানৰ পৰা অহা নৱৰূপ আগৰৱালাৰ সন্তান ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা এতিয়া সম্প্ৰদায়ত এজন মাৰোৱাৰী মানুহ আছে, কিন্তু তেওঁ হৈছে আপোনাৰ মোতকে এজন ভাল অসমীয়া। আৰু তেওঁ সেই বৰগীতৰ মাজতেই বিচাৰি পালে অসমীয়া জাতিৰ স্বদেশ প্ৰেমৰ আমোঘ অস্ত্ৰ। আৰু তেতিয়াই সেই বৰগীতৰ সুৰক অৱলম্বন কৰি তেওঁ লিখিলে, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই, মুকুতি মেধৰ মহান মেজিৰ নেজাল ফিৰিঙতি চাই, পুৰোহিত যদি চিতাতে আঁতৰি কাষতে মূৰ্ছা যায়, আমি আগে বাঢ়ি ডিঙি পাতি পাতি তেজেৰে বলিখান জামে বলাই, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই। এই শংকৰদেৱে, এয়াই মাধৱদেৱে আমাক দি থৈ গৈছিল। আৰু তেওঁ বুজাইছিল যে প্ৰেমৰ মাজেদি, ভক্তিৰ মাজেদি আমি ভগৱানক লাভ কৰিবলৈ সমৰ্থ হওঁ। সেইকাৰণে আধ্যাত্মিকতাৰ মাজেদি আমি আগবাঢ়িব লাগিব। অধি আৰু আত্মা, শৰীৰ আৰু মনৰ যদি আপোনাৰ সংমিশ্ৰণ সঠিক হয় আৰু আপুনি যদি ভক্তিভাৱে ভগৱানক প্ৰাৰ্থনা কৰে, ভগৱানক পাবলৈ সক্ষম হ'ব। অৰ্থাৎ দেহৰ ওপৰত মনৰ এক নিয়ন্ত্ৰণ থাকে, আৰু আপুনি যেনেধৰণে চিন্তা কৰে সেই ধৰণে দেহে ৰিয়েক্ট কৰে, আপোনাৰ বডিয়ে ৰিয়েক্ট কৰে। এইটো চাইণ্টিফিকেলি প্ৰুভ হৈছে। আপোনালোক ইয়াত যিমান মানুহ বহি আছে, মই এইমাত্ৰ আহোঁতে মোৰ গাড়ী চলোৱা মানুহজনে তেওঁ ক'লে, ছাৰ বহুত আম ফুলিছে, এইবাৰ বতাহ বহুত হ'ব। এই আমবিলাক যেতিয়া গছত লাগিব, কেঁচা আম, আমিও গাঁৱৰে ল'ৰা, চহৰত কোনো মাটি ফুটি নলয়, চহৰলৈ যায়, মাইগ্ৰেট কৰে। আমবিলাক যদি আপুনি কেঁচা জলকীয়াৰে সানি খোৱা কথাটো ভাবে, উইদিন 10 ছেকেণ্ড চবৰে জিভাত পানী আহিব। গতিকে আপুনি যদি বেয়া চিন্তা কৰি থাকে অনবৰত, আপোনাৰ বডিয়ে তেনেকে ৰিয়েক্ট কৰিব। আৰু সেইকাৰণে ভগৱানৰ নাম হৈছে সচ্চিদানন্দ, যাৰ চিত সততৰে সদায় আনন্দৰে ভৰি থাকে। আৰু সেইকাৰণে আপোনাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল যে শিক্ষাৰ সৈতে আনন্দ জড়িত থাকিব লাগে, আৰু মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল শিক্ষাৰ সৈতে তপস্যা জড়িত হৈ থাকিব লাগে। আৰু সেইকাৰণে এইটো সবৰমতীত তেওঁ তাৰ ৰূপ দিবলৈ যত্ন কৰিছিল। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ গীতাঞ্জলি লিখি যিনি প্ৰথম নোবেল প্ৰাইজ পাইছিল, তেওঁ কলিকতা মহানগৰীৰ পৰা বোলপুৰৰ বীৰভূম জিলাত তেওঁ যেতিয়া শান্তি নিকেতন গঢ়িছিল, তেওঁ আনন্দৰ মাজেদি শিক্ষা লাভ কৰিবৰ কাৰণে শিক্ষা দিছিল। আৰু সেই কামেকে আজিৰ পৰা 450 বছৰ আগতে গোবিন্দ আটাই ইয়াত আমাক দিছিল। এইমাত্ৰ মহন্ত ডাঙৰীয়াই এই বক্তব্যত, অখিল ৰঞ্জন ভট্ট ডাঙৰীয়াই বক্তব্যত সেইখিনি কথাকে আপোনালোকৰ আগত কৈছে। তাৰমানে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বুজি পাইছে যে এই বৰগীতৰ মাজতে সাংঘাতিক শক্তি লুকাই আছে। কিন্তু আজিকালি আপোনালোকে ফাংচনবিলাক, বিহু আছে, এনে এটা ভুলে শুদ্ধ এটা ভূপেন হাজৰিকাৰ গীত প্ৰায় ভুলকে গায়। মই ভূপেন হাজৰিকাৰ সৈতে সভা কৰিবলৈ সৌভাগ্য হৈছে, তেওঁক বহুবাৰ লগো পাইছোঁ। আৰু তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত 1 বছৰ আগতে তেওঁৰ সম্পৰ্কে প্ৰথমখন জীৱনী ভূপেন হাজৰিকাৰ নিৰ্দেশ কমিটিয়ে মই এখন চিঠি দিছিল, উলিয়াবলৈ সক্ষম হৈছিলোঁ। এইসকল মানুহে বুজি পাইছিল। আৰু গোটেই সমাজত সংস্কৃত মানে কি, সংস্কৃতি মানে কি, কৃষ্টিক সংস্কাৰেৰে মথাটোৱে হৈছে সংস্কৃতি। আপোনাৰ জীৱ জন্তুৰ সংস্কৃতি নাই, মানুহ একমাত্ৰ, আমিও প্ৰাণীয়ে একমাত্ৰ প্ৰাণী যোনে 90 ডিগ্ৰী কোণকে থিয় হৈ থাকিব পাৰে। কোনো 90 ডিগ্ৰী কোণ থিয় হৈ থাকিব নোৱাৰে, মানুহে পাৰে। মানুহৰ কাৰিকৰী ক্ষমতা আছে, বেলেগ জীৱ জন্তু নাই। আপোনাৰ চিতা বাঘ 200 কিলোমিটাৰ স্পীডত দৌৰিব পাৰে, মানুহে নোৱাৰে। কিন্তু মানুহে চিতাবাঘক পৰাজিত কৰিছে কেনেকে যায় নাই, কাৰিকৰী শক্তিৰে। মানুহে ফাইটাৰ প্লেন উলিয়াইছে। মানুহৰ সংস্কৃতি আছে। সংস্কৃতি, আপুনি ৰাস্তাত যেতিয়া কুকুৰ দেখিব, ইটো এইটো দেখিলে ভুকিবলৈ খেদি যাব। কিন্তু মানুহ যাতে আমি পশুৰ পৰা উন্নত কেনেকে হৈছোঁ জানে নাই, সাংস্কৃতিক অনুশীলনেৰে। আৰু সেই সাংস্কৃতিক অনুশীলন আমাক এই সত্ৰসমূহৰ মাজেদি
এই গুৰুজনে আমাক দিছিল। এইমাত্ৰ কৈছিলে যে ভট্ট ডাঙৰীয়াই খতৰাৰ কথাটো লিখিছে কিতাপত, আমি এনে বৰ খতৰা মানুহ দেই এনেকৈ কয়। ইয়াত কোনোবা সেইটো মতত অমিল হ'ব পাৰে, কিন্তু মানুহৰ মন জয় কৰাটো বহুত ডাঙৰ কথা। আপোনাৰ মানুহৰ দুজনৰ বক্তব্যত মতান্তৰ থাকিব পাৰে, মনান্তৰ হ'ব নালাগে। গুৰু নানকে এবাৰ এখন গাঁৱলৈ গৈছিল, আপোনাৰ গাঁৱলৈ গৈ পেলাই মানুহখিনি লগ পালে। এখেতে ভট্ট ডাঙৰীয়াই কোৱা কথাটো শুনি মোৰ মনত পৰিছে সাধুটোলৈ। মানুহখিনিক গুৰু নানকে ক'লে যে আপোনালোকে এইখন গাঁৱতে থাকিব, ইয়াৰ পৰা ক'তো নাযাব। শিষ্যবিলাক লগত আছে। তাৰপৰা বেলেগ এখন গাঁৱলৈ গ'ল। বেলেগ এখন গাঁৱলৈ যায় তাৰ মানুহবিলাকক ক'লে যে আপোনালোকে এটা কাম কৰক, এইখন গাঁৱতে থাকিব নালাগে, আপোনালোকে ইয়াৰ পৰা বিভিন্ন ঠাইলৈ গুচি যাওক। শিষ্য যিবিলাক লগত আছিল, শিষ্যবিলাকে নানকক ভয়ে ভয়ে ক'লে যে নানক, আপোনাক কথা এটা কওঁ। বোলে কি? আপুনি অলপ আগতে যিখিনি মানুহক ক'লে যে ইয়াতেই থাকক, ইয়াৰ পৰা বেলেগ ঠাইলৈ যাব নালাগে, তাহাঁতক আপুনি কষ্ট নিদিলে। এই মানুহবিলাক মহাবদমাছ, দগাবাজ। এই মানুহবিলাকক সেইখন গাঁৱতে থাকিব দিলে। আৰু যিখিনি ভাল